এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ বিজ্ঞানত থকা 15 নম্বৰ অধ্যায় আমাৰ পৰিৱেশ ইংৰাজীত কোৱা হয় আৱাৰ এনভাইৰনমেণ্ট। এইটো অধ্যায় আমি এইটো ভিডিঅ'ত আলোচনা কৰিছোঁ। ক্লাছটো আৰম্ভ কৰাৰ আগত কেইটামান খুবেই ইম্পৰ্টেণ্ট কথা তোমালোকক ক'ম। ভালকৈ মনোযোগ দি শুনিবা আৰু সেই হিচাপত পঢ়িবা, নহ'লে তোমালোকৰ কি হ'ব, পঢ়ি লাভ নহ'ব। যিহেতু তোমালোকে ফাইনেল দিবা, মেট্ৰিক ফাইনেল দিবা, তোমালোকে যোৱা বছৰ ফাইনেল ইয়াৰ কুৱেশ্যন আৰু তোমালোকৰ হাফ ইয়াৰলি কুৱেশ্যন আৰু বাকী যিবোৰ এক্সাম হৈ আছে বৰ্ডৰ পৰা গোটেইখিনি প্ৰশ্ন কাকত চালে দেখা যায় যে তোমালোকৰ অনুশীলনীৰ পৰা ডাইৰেক্ট কুৱেশ্যন অহা দিনে দিনে কমি গৈ আছে। পাঠৰ ভিতৰুৱা প্ৰশ্ন আহি আছে, মানে ডাঙৰ কুৱেশ্যনবিলাক সজাই অলপ ঘূৰাই পকাই বনাই দিয়ে। তোমালোকেতো অকল অনুশীলনীৰ প্ৰশ্নখিনি পঢ়ি যোৱা, তেতিয়া কি হয় তোমালোকৰ অসুবিধা হৈ যায়। তাৰপিছত বহুতখিনি MCQ আহে, শ্বৰ্ট কুৱেশ্যনছ আহে, এক্সট্ৰাকৈ দি দিয়ে, মানে অতিৰিক্ত প্ৰশ্ন বুলি ক'ব পাৰি। সেইকাৰণে আমি কি কৰিম, তোমালোকৰ ভিডিঅ' মানে এই পাঠটো আমি মানে ভালকৈ বুজি পঢ়িম। ভালকৈ বুজি পঢ়িলে কি হ'ব, যিকোনো প্ৰশ্ন আহিলে তোমালোকে এনচাৰ কৰিব পাৰিবা। আমি ভিডিঅ'টিৰ প্ৰথমতে কি কৰিম, তোমালোকৰ এই পাঠৰ কোনবোৰ বস্তু ইম্পৰ্টেণ্ট আছে মই ডাইৰেক্ট তোমালোকক ইয়াত এনেকৈ দেখাই দিম যে ইয়াৰ পৰা ইয়াৰখিনি ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকৰ এইখিনি ইম্পৰ্টেণ্ট আছে বুলি, যে এইখিনি বস্তু ইম্পৰ্টেণ্ট আছে, কিছুমান বস্তু মই তোমালোকক ডাইৰেক্ট বুজাই দিম, ঠিক আছে। এনেকৈ তোমালোকৰ গোটেই পাঠটো মই তোমালোকক বুজাই দিম, এইবোৰ বস্তু গোটেইখিনি বুজাই দিম। বুজাই দিয়াৰ পিছত কি কৰিম, বুজাই দিয়াৰ পিছত তোমালোকৰ যি প্ৰশ্ন আছে, প্ৰশ্নাৱলীখিনি মানে পাঠভিত্তিক প্ৰশ্নাৱলী, এই প্ৰশ্নৰ উত্তৰবোৰ আগত আমি আলোচনা কৰিছোঁ। গোটেইখিনি সুন্দৰকৈ লিখা আছে, বহুত সৰুকৈ লিখা আছে। তাৰপিছত আমি তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিম আৰু ভিডিঅ'টিৰ শেষত আলোচনা কৰা হ'ব মষ্ট ইম্পৰ্টেণ্ট MCQ। চ' ষ্টুডেণ্টছ, তোমালোকে টেনশ্যন নল'বা, বিন্দাছ ক্লাছটো ষ্টাৰ্ট কৰা। লগত কিতাপ বহি লৈ বহিবা, লিখিবা। কিতাপত কিছুমান বস্তু দাগ দি ল'বা, নহ'লে মোৰ ক্লাছ চাই লাভ নহ'ব। তোমালোকৰ পিছত তোমালোকৰ ৰিভিজনৰ কাৰণে তোমালোকে দাগ দি ল'ব লাগিব আৰু এনচাৰবিলাক লিখি ল'ব লাগিব, তেনেহ'লে তোমালোকে ৰিভিজন কৰিব পাৰিবা। চ' এতিয়া আমি ক্লাছটো আৰম্ভ কৰিম। ৰায়মনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক পুনৰবাৰ স্বাগতম। তোমালোকৰ পাঠটো আৰম্ভ কৰিলে প্ৰথমতে ইম্পৰ্টেণ্ট হ'ব কি, তোমালোকে প্ৰথমতে জানিব লাগে এই দুটা বস্তু জানিব লাগে। ইয়াত 1 নম্বৰ কুৱেশ্যনত কি কৈছে, কিছুমান পদাৰ্থ জীৱ নিম্নীকৰণ আৰু আন কিছুমান জীৱ অনিম্নীকৰণ কিয় হয়। তোমালোকে প্ৰথমত জানিব লাগে জীৱ নিম্নীকৰণ কাক বোলে বা জীৱ অনিম্নীকৰণ কাক বোলে, এই দুটা বস্তু জানিব লাগে। এই দুটা বস্তু তোমালোকৰ কিতাপতে সুন্দৰকৈ দিয়া আছে, ইয়াৰ পৰা ইয়ালৈকে তোমালোকে পঢ়িবা, সুন্দৰকৈ ইয়াত দিয়া আছে। যিবিলাক পদাৰ্থ কিছুমান জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয়, তেনেবিলাক পদাৰ্থক জীৱ নিম্নীকৰণ বা ইংৰাজীত বায়'ডিগ্ৰেডেবল পদাৰ্থ বুলি কোৱা হয়। তাৰপিছত কি আছে, এইখিনি হ'ল জীৱ নিম্নীকৰণ। আৰু তাৰপিছত কি আছে, যিবিলাক পদাৰ্থ এনে জৈৱিক প্ৰক্ৰিয়াই সৰল পৰ্যায়লৈ সলনি নহ'ল, সেই পদাৰ্থখিনিয়ে হ'ল জীৱ অনিম্নীকৰণ। অৰ্থাৎ আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা যিমানখিনি জাবৰ জোঁথৰ আৱৰ্জনা আছে আৰু আমাৰ পৃথিৱীত যিমান বস্তু আছে, যোনবোৰ বস্তু লাহে লাহে মাটিৰ লগত মিহলি হৈ যায় আৰু নোহোৱা হৈ যায়, সেইবোৰ হৈছে কি, জীৱ নিম্নীকৰণ বস্তু বা ইংৰাজীত কোৱা হয় বায়'ডিগ্ৰেডেবল, ঠিক আছে। আৰু যোনবোৰ বস্তু মাটিৰ লগত মিহলি হৈ নাযায়, শেষ হৈ নাযায়, কোনোদিনত থাকিয়ে যায়, সেইবোৰ হৈছে নন বায়'ডিগ্ৰেডেবল, ঠিক আছে। আৰু যোনবোৰ বস্তু থাকি যায়, শেষ হৈ নাযায়, এইবোৰ বস্তু কি কৰে, আমাৰ প্ৰাকৃতিৰ ক্ষতিকাৰক, এটা অপকাৰ হিচাপত থাকি যায়, ঠিক আছে। এইখিনি ইম্পৰ্টেণ্ট, এইখিনি তোমালোকে পঢ়ি ল'বা, ইয়াৰ পৰা হৈ গ'ল। তাৰপিছত মই তোমালোকৰ এইখিনি কুৱেশ্যন এনচাৰটো লিখা আছে, আমি আলোচনা কৰিম পিছত। তাৰপিছত তোমালোকে ইয়াৰ পৰা পঢ়িবা পৰিস্থিতিতন্ত্ৰ, ইয়াৰ উপাদানবিলাক কি কি, খুবেই ইম্পৰ্টেণ্ট হয় এইটো। তোমালোকৰ এই পৰিস্থিতিতন্ত্ৰ আৰু ইয়াৰ উপাদানবিলাক তোমালোকে সুন্দৰকৈ পঢ়ি ল'বা। এইখিনি মই আলোচনা নকৰোঁ, তোমালোকে এবাৰ পঢ়িলে বুজি যাবা, ঠিক আছে। তাৰপিছত তোমালোকে ইয়াৰ পৰা কি পঢ়িবা মই তোমালোকক কৈছোঁ, এইবোৰ বস্তু তোমালোকে এবাৰ পঢ়ি ল'বা। এইখিনি বস্তু তোমালোকে এবাৰ ভালকৈ ৰিডিং মাৰি যাবা, ইয়াৰ পৰা ইয়ালৈ ভালকৈ ৰিডিং মাৰি চাবা, ঠিক আছে। ইয়াৰ পৰা তেনেহ'লে তোমালোকে এই যে হাৰ্বিভৰাছ, কাৰ্নিভৰাছ, পেষ্টিচাইডছ, এইবোৰ বস্তু তোমালোকে জানিবা। আৰু এইটো বস্তুৰ বিষয়েও বিয়োজক কাক বোলা হয়, উপভোক্তা, উৎপাদন, এইবিলাক বস্তু তোমালোকে ভালকৈ গম পাবা। তোমালোকে উপভোক্তা আৰু বিয়োজক এই দুটা বস্তু ভালকৈ জানিবা। মই এবাৰ কৈ দিছোঁ, আগৰ শ্ৰেণীত আমি পাই আহিছোঁ যে পৰিৱেশৰ পৰা পোষক দ্ৰব্য আহৰণৰ ওপৰত ভিত্তি কৰি
জীববিলাকক উৎপাদন উপভোক্তা আৰু বিয়োজক জীববিলাকক তিনিটা ভাগত ভাগ কৰা হৈছে ঠিক আছে উৎপাদন উপভোক্তা বিয়োজক বুলি তিনিটা ভাগত বিভক্ত কৰা হৈছে এইটো তোমালোকে ভালকে মনত ৰাখিবা কিন্তু এইখিনি বস্তু এতিয়া আমি ইতিমধ্যে সাজি লোৱা স্বনিয়ন্ত্ৰিত পৰিস্থিতি তন্ত্ৰটোত কোনবিলাক উপাদান কোনটো ভাগত অন্তৰ্ভুক্ত হ'ব চিন্তা কৰা ইয়াৰে কোনবিলাক জীৱই সূৰ্যৰ পোহৰৰ ৰশ্মিৰ উপস্থিতিত অজৈবিক পদাৰ্থৰ পৰা জৈৱ যেনে শৰ্কৰা আৰু তোমাৰ শ্বেতসাৰ এইবোৰ বস্তু তোমালোকে ভালকে পঢ়িবা ঠিক আছে এইখিনি হৈ গ'ল এইখিনিৰ পাছত তোমালোকে এই ডিকম্পোজাৰ মানে হৈছে বিয়োজক ডিকম্পোজাৰ কাক বোলে বিয়োজক হৈছে কিছুমান অণু যেনে বেক্টেৰিয়া ভেঁকুৰ আদিয়ে মৃত জীৱৰ দেহ আৰু জীৱৰ মল বা বৰ্জিত পদাৰ্থবিলাক সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰিব পাৰে সৰল পৰ্যায় মানে সেইবিলাক খাই লাহে লাহে নোহোৱা কৰি দিয়ে মানে মাটিৰ লগত মিহলি হৈ যায় এইটোক সৰল পৰ্যায় বুলি কোৱা হয় এই অণুবিলাককে বিয়োজক বুলি কোৱা হয় খুবেই ইম্পৰ্টেন্ট বিয়োজক এইবিলাক কোশ্চেন কিন্তু তোমালোকৰ অনুশীলনীত বা প্ৰশ্নাৱলীত দিয়া নাই কিন্তু এইবোৰ প্ৰশ্ন তোমালোকৰ এক্সামত আহিব পাৰে যে বিয়োজক কি বা বিয়োজক বুলিলে কি বুজা এনেকৈ বিয়োজকটো তোমালোকে মনত ৰাখিবা নেক্সট তোমালোকে ডাইৰেক্ট মনত ৰাখিবা খাদ্য শৃংখল বা খাদ্য শৃংখলটো কি খাদ্য শৃংখলটো হ'ল ইয়াত গছ-গছনি আছে গছ-গছনিবোৰ খাই এই হৰিণাজনীয়ে খাই জীয়াই আছে আৰু এই হৰিণাজনীক খাই এই বাঘটোৱে জীয়াই আছে যে এজনে আন এজনৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে ইয়াকে খাদ্য শৃংখল বুলি কোৱা হয় খাদ্য শৃংখল ইয়াত তোমালোকৰ উত্তৰ লিখা আছে নহলে মই তোমালোকৰ পিছত তোমালোকৰ অনুশীলনীৰ প্ৰশ্নত আছে খাদ্য শৃংখল তাত তোমালোকৰ কভাৰ হৈ যাব এই খাদ্য শৃংখল এই ফটোবোৰ চাই ভালকে মনত ৰাখিবা এইবোৰ তোমালোকৰ এমসিকিউ আকাৰত আহে এক্সামত প্ৰতি বছৰে আহে ইয়াৰ পৰা এই খাদ্য শৃংখলৰ পৰা প্ৰশ্ন প্ৰতি বছৰে আহে ঠিক আছে তাৰ পিছত তোমালোকে এইখিনি মনত ৰাখিবা উৎপাদক প্ৰথমত কি থাকে পৌষ্টিক স্তৰত প্ৰথমতে কি থাকে উৎপাদক থাকে তাৰ পিছত কি থাকে তাৰ পিছত থাকে প্ৰাথমিক উপভোক্তা দ্বিতীয় উপভোক্তা তৃতীয় উপভোক্তা ঠিক আছে এইটো মনত ৰাখিবা এইটো তোমালোকৰ এক্সামত সুধিব পাৰে প্ৰথমতে কি থাকে পৌষ্টিক স্তৰত কি থাকে খবৰে প্ৰথমতে কি থাকে বা তলত কি থাকে উৎপাদক প্ৰাথমিক উপভোক্তা উৎপাদক মানে হৈছে জনে বনায় বা সৃষ্টি কৰে বা জনে উৎপাদন কৰে হেতু আৰু জনে এইটো ভোগ কৰে তাক উপভোক্তা বুলি কোৱা হয় যেনে গছ এটাৰ সূৰ্যৰ ৰশ্মি গ্ৰহণ কৰি গছটো লাহে লাহে ডাঙৰ দীঘল হয় কিন্তু প্ৰথম উৎপাদক বা এটা হৰিণাই হওক এই হৰিণা আহি তাৰ গছৰ পাতখিনি খাই পেলাই হৰিণাটো বাচি থাকিব এই হৰিণাটোক আকৌ খাই এই হৰিণাটো কি হ'ল প্ৰথম উপভোক্তা তাৰপিছত হৰিণাটোক খালে বাঘক কোনোবা এটাই যদি খায় এনেকৈ লাহে লাহে উপভোক্তা বাঢ়ি যাব এইটো তোমালোকে মনত ৰাখিবা ঠিক আছে আৰু এইটো হ'ল খাদ্য জাল যেতিয়া গোটেই বহুতখিনি খাদ্য শৃংখল মিলি মিক্স হৈ যায় তেতিয়া খাদ্য জাল হৈ যায় ইয়াত খাদ্য জাল বুলি এটা কি দিয়া আছে তোমালোকৰ হেৰি দিয়া আছে তোমালোকে পঢ়ি ল'বা ইয়াত পঢ়িলে তোমালোকে গম পাবা খাদ্য জাল কাক বোলে তাৰ পিছত তোমালোকৰ এইটো ভালকে মনত ৰাখিবা এইখিনি বস্তু ভালকে মনত ৰাখিবা তোমালোকে পঢ়িলে গম পাবা এটা পৰিস্থিতি তন্ত্ৰৰ শক্তিৰ পৰিবহনৰ চিত্ৰ শক্তিৰ পৰিবহন মানে শক্তি কৰ পৰা পায় শক্তি কৰ পৰা পৰিবহন কৰা হয় এই যে সূৰ্যৰ ৰশ্মি মই যে তোমালোকক অলপ আগত বুজাই দিলো সেইটোৱে সূৰ্যৰ পোহৰৰ পৰা কি হয় উৎপাদক হয় তাৰ পিছত কি হয় তৃণভোজী প্ৰাণীয়ে এই গছ-গছনি খায় তৃণভোজী প্ৰাণীক মাংসহাৰী প্ৰাণী খায় আৰু এই সৰু মাংসহাৰী প্ৰাণীক এটা ডাঙৰ বা উচ্চ স্তৰৰ মাংসহাৰী প্ৰাণীয়ে খাই জীয়াই থাকে এইবোৰ তোমালোকৰ এক্সামত আহিব ভালকে মনত ৰাখিবা এতিয়া আমি বেছি লেট নকৰি আমি তোমালোকৰ প্ৰশ্নৰ উত্তৰবিলাক আৰম্ভ কৰিম ঠিক আছে এই ওজন লেয়াৰ এইবোৰৰ বিষয়ে তোমালোকে ভালকে পঢ়ি ল'বা এই যে এইটো তোমালোকে মনত ৰাখিবা O3 মানে ওজন আৰু O2 মানে অক্সিজেন আল্ট্ৰাভায়োলেট UV ৰশ্মি এইবিলাক তোমালোকে ভালকে মনত ৰাখিবা এইটো সন এইটো এইবিলাক তোমালোকে এই সনটো ভালকে মনত ৰাখিবা এইবিলাক তোমালোকৰ MCQ আকাৰত আহি যাব ঠিক আছে তাৰ পিছত তোমালোকে অনুশীলনীৰ প্ৰশ্নখিনি আৰম্ভ কৰাৰ আগত এই তোমালোকে কি শিকিলা এইখিনি বস্তু গোটেই কিটা লাইন ভালকে মনত ৰাখিবা ঠিক আছে এতিয়া আমি বলা তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি আৰম্ভ কৰিম তাৰ পিছত অনুশীলনীৰ প্ৰশ্নখিনি আমি আলোচনা কৰিম এতিয়া আমি তোমালোকৰ প্ৰশ্নৰ
পাঠৰ ভিতৰৰ প্ৰশ্নাৱলীৰ এনসাৰখিনি আৰম্ভ কৰিম কোশ্চেন এনসাৰখিনি এইটো প্ৰথম প্ৰশ্নাৱলীৰ 1 নম্বৰ কোশ্চেন কিছুমান পদাৰ্থ জীৱ নিম্নীকৰণ আৰু আন কিছুমান জীৱ অনিম্নীকৰণ কিয় হয় এইটো তোমালোকক মই প্ৰথমতে বুজাই দিছো কাক বলে বুলি বুজাই দিছো উত্তৰ হ'ব জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হ'ব পৰা পদাৰ্থবোৰক জীৱ নিম্নীকৰণ পদাৰ্থ বলে সেইবোৰ সাধাৰণতে উৎপত্তিগতভাৱে জৈৱিক পদাৰ্থ আনহাতে অন্য কিছুমান পদাৰ্থ আছে যিবোৰ নিষ্ক্ৰিয় এইবোৰ এনে প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰিব নোৱাৰি ইহঁতক জীৱ অনিম্নীকৰণ বোলা হয় জীৱ নিম্নীকৰণ পদাৰ্থক বিয়োজক খাদ্য হিচাপে ব্যৱহাৰ কৰে আৰু সেয়ে এইবোৰ সৰল পৰ্যায়লৈ পৰিৱৰ্তিত হয় আনহাতে জীৱ অনিম্নীকৰণ পদাৰ্থক বিয়োজক খাদ্য হিচাপে গ্ৰহণ কৰে তাৰপিছত তোমালোকৰ দ্বিতীয় নম্বৰ প্ৰশ্ন জীৱ নিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা জীৱ নিম্নীকৰণ পদাৰ্থই পৰিৱেশত কি প্ৰভাৱ পেলাব পাৰে তাৰ বিষয়ে দুটা লিখিব লাগে প্ৰথমটো হল এইবোৰ পদাৰ্থই মাটিৰ অন্তৰ্বস্তু জৈৱ মৃত্তিকা উন্নত কৰে তাৰপিছত তোমালোকৰ দ্বিতীয় নম্বৰটো হল এইবোৰ বিয়োজিত হোৱাৰ ফলত প্ৰদূষণৰ পৰা পৰিৱেশ সুৰক্ষিত হয় 3 নম্বৰত আছে তোমালোকৰ জীৱ অনিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা প্ৰথমটো হ'ব কি তোমালোকৰ ইয়াত মই উত্তৰ এইটো কৈ দিয়া নাই পৰিৱেশত দীৰ্ঘকাল ধৰি এইবোৰৰ অস্তিত্ব থাকে হে এইবোৰ পৰিস্থিতি তন্ত্ৰৰ ক্ষতিৰ কাৰণ হয় তাৰপিছত তোমালোকৰ দ্বিতীয় নম্বৰত আছে মাটি আৰু জলাশয় দূষিত কৰে ইয়াৰ ফলস্বৰূপে মাটিৰ উৰ্বৰতা হ্ৰাস পায় আৰু পানী দূষিত কৰে এতিয়া আছে তোমালোকৰ দ্বিতীয়টো প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্ন পৌষ্টিক স্তৰ কি উদাহৰণ সহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা এইটো আটাইতকৈ ইম্পৰ্টেন্ট বস্তু পৌষ্টিক স্তৰ কি উদাহৰণ সহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ হ'ব খাদ্য শৃংখল এটাই বিভিন্ন স্তৰসমূহত যত তলৰ স্তৰৰ পৰা ওপৰৰ স্তৰলৈ খাদ্য বা যুক্তিৰ স্থানান্তৰ হয় তাকে পৌষ্টিক স্তৰ বলে এতিয়া প্ৰথমতে কি উৎপাদক তাৰ পিছত প্ৰাথমিক উপভোক্তা মই যে তোমালোকক এটা ডায়াগ্ৰাম দেখাই দিছিলো চিত্ৰ উৎপাদক প্ৰথম উপভোক্তা হেতু পুখুৰীৰ তলিত থকা অপতীৰ্ণ বা খেলাইবৰ হল হালক সংশ্লেষণ তথা খাদ্য শৃংখলৰ উৎপাদক এইবোৰ খাদ্য শৃংখলৰ প্ৰথম পৌষ্টিক স্তৰ দ্বিতীয়ত কি আছে তোমালোকৰ প্ৰথম উপভোক্তা দ্বিতীয় পৌষ্টিক স্তৰত থকা পুখুৰীৰ অপতীৰ্ণ বা খেলাই ভক্ষণ কৰা কীট পতংগ আৰু খোলাযুক্ত জলজীৱসমূহ হল প্ৰথম উপভোক্তা তাৰ পিছত তোমালোকৰ দ্বিতীয় উপভোক্তা সৰু কীট পতংগ আৰু খোলাযুক্ত জলজীৱসমূহক ভক্ষণ কৰা পুখুৰীত থকা মাছবোৰ হল দ্বিতীয় শ্ৰেণীৰ উপভোক্তা এইবোৰ খাদ্য শৃংখলৰ তৃতীয় পৌষ্টিক স্তৰত থাকে তাৰ পিছত তোমালোকৰ দ্বিতীয় উপভোক্তা সৰু কীট পতংগ আৰু খোলযুক্ত জলজীৱসমূহক ভক্ষণ কৰা পুখুৰীত থকা মাছবোৰ হল দ্বিতীয় শ্ৰেণীৰ উপভোক্তা এইবোৰ খাদ্য শৃংখলৰ তৃতীয় পৌষ্টিক স্তৰত থাকে এতিয়া তোমালোকৰ তৃতীয় উপভোক্তা হল সৰু মাছবোৰ ভক্ষণ কৰা ডাঙৰ মাছ আৰু বগলী জাতীয় চৰাইবোৰ হল খাদ্য শৃংখলৰ তৃতীয়টো উপভোক্তা এইবোৰ খাদ্য শৃংখলৰ চতুৰ্থ পৌষ্টিক স্তৰত থাকে এইটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকে মনত ৰাখিবা পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা খুবেই ইম্পৰ্টেন্ট মই তোমালোকক দেখাই দিছো বিয়োজক কাক বলে বিয়োজক মানে ডিকম্পোজাৰ যোনবোৰ বস্তু জিনবোৰ তোমালোকক দেখাই দিছো দেখি লবা বিয়োজকৰ ভূমিকা হল প্ৰথমতে মৃত উদ্ভিদ আৰু প্ৰাণী তথা বৰ্জিত পদাৰ্থসমূহৰ পচন আৰু বিয়োজনত সহায় কৰি পৰিৱেশক নিখা কৰি ৰাখে কি কৰে মৃত উদ্ভিদ প্ৰাণীক কিছুমান কি কৰে একদম পচন আৰু বিয়োজনত সহায় কৰি পৰিৱেশক নিখা কৰে লাহে যে মৃতদেহবোৰ পচি গলি খৰি নোহোৱা হৈ যায় মাটিৰ লগত মিহলি হৈ যায় সেইটোত কি কৰে সহায় কৰে এই বিয়োজকে তাৰপিছত তোমালোকৰ দ্বিতীয় নম্বৰত আছে মাটিৰ প্ৰাকৃতিক উৰ্বৰতা পুনৰাই ঘূৰাই আনে মৃত বৰ্জিত পদাৰ্থবোৰৰ বিয়োজনৰ দ্বাৰা উৎপাদন হোৱা পোষক দ্ৰব্যবোৰ মাটিয়ে ধৰি ৰাখে যিটোৱে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে তৃতীয় নম্বৰত আছে পৰিৱেশত এক উপযুক্ত ভাৰসাম্যতা সৃষ্টি কৰে এইটো কিন্তু খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকে পঢ়িবা ফাইনেলৰ কাৰণে একদম ফাইনেল পঢ়িবা এইটো কিন্তু
এই দুটা প্ৰশ্ন নেক্সট তোমালোকৰ প্ৰশ্নাৱলীত কি আছে ওজন কি আৰু ই কোন পৰিস্থিতিত অন্তৰত কেনেদৰে প্ৰভাৱ পেলায় ইম্পৰ্টেণ্ট প্ৰশ্ন অনুশীলনীত যেইকেইটা প্ৰশ্ন দিয়া আছে প্ৰশ্নাৱলীত যিমানকেইটা প্ৰশ্ন দিয়া আছে গোটেইকেইটা তোমালোকক পঢ়িবই লাগিব এইটো তাৰ ভিতৰত ইম্পৰ্টেণ্টে হয় ওজন হ'ল তিনিটা অক্সিজেন পৰমাণুৰে গঠিত অণু ঠিক আছে তাৰ মানে কি O3 আৰু O2 হলে কি O2 হলে হ'ব অক্সিজেন O3 হলে ওজন সূৰ্যৰ পৰা ওলোৱা অতি বেঙুনীয়া ৰশ্মি আৰু অক্সিজেনৰ মাজত সংঘটিত বিক্ৰিয়াৰ দ্বাৰা বায়ুমণ্ডলৰ উচ্চ স্তৰত এই বিষাক্ত গেছবিধ উৎপন্ন হয় তাৰ পিছত কি হয় পৰিস্থিতিত অন্তৰত ওজনৰ প্ৰভাৱ এক নম্বৰ প্ৰভাৱ কি হ'ব এই সূৰ্যৰ পৰা নিৰ্গত ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিৰ পৰা পৃথিৱী পৃষ্ঠক ৰক্ষা কৰে অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত মানুহৰ দেহত ছালৰ কৰ্কট ৰোগ বা কেটাৰেক্ট হোৱাৰ লগতে প্ৰতিৰোধ ক্ষমতা ধ্বংস হয় দ্বিতীয়টো তোমালোকৰ প্ৰভাৱ কি হ'ব ওজন স্তৰৰ অৱক্ষয়ে গোলকীয় উত্তাপনক প্ৰভাৱিত কৰে এই দুটা বস্তু তোমালোকে ভালকৈ মনত ৰাখিবা ঠিক আছে এতিয়া তোমালোকৰ দ্বিতীয় নম্বৰটো প্ৰশ্ন কি আছে পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰোঁতে সহায় কৰা দুটা পদ্ধতি হ'ল এক নম্বৰত দিছে তোমালোকৰ জীৱ অনিৰ্মীকৰণ পদাৰ্থসমূহৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু এইবোৰৰ পৰিৱৰ্তে কাগজ মৰাপাট কপাহ আদিৰ দৰে জীৱ নিৰ্মীকৰণ পদাৰ্থসমূহৰ ব্যৱহাৰক অগ্ৰাধিকাৰ দিয়া আৰু দ্বিতীয় নম্বৰত আছে কি তোমালোকৰ জীৱ নিৰ্মীকৰণ আৰু জীৱ অনিৰ্মীকৰণ পদাৰ্থসমূহক পৃথক জাবৰ পেলোৱা পাত্ৰত ৰাখিব লাগে যাতে পচন সাৰ বা জৈৱ গেছ উৎপন্ন কৰিবলৈ জীৱ নিৰ্মীকৰণ পদাৰ্থবোৰ ব্যৱহাৰ কৰিব পৰা যায় আনহাতে জীৱ অনিৰ্মীকৰণ পদাৰ্থবোৰ পুনৰাৱৰ্তন কৰিব পৰা যায় এইখিনিতে তোমালোকৰ পাঠভিত্তিক প্ৰশ্নাৱলী শেষ হৈ গ'ল এতিয়া আৰম্ভ হ'ব তোমালোকৰ অনুশীলনীৰ এক নম্বৰত দিয়া আছে তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিৰ্মীকৰণ পদাৰ্থ আছে তোমালোকে বাছি উলিয়াবাচোন কোনখিনিত অকল জীৱ নিৰ্মীকৰণ বস্তু আছে ঘাঁহ ফুল আৰু চামৰা ঘাঁহ কাঠ আৰু প্লাষ্টিকটো মাটিৰ লগত মিহলি হৈ নাযায় গতিকে এইটো জীৱ নিৰ্মীকৰণ নহ'ব ফল মূলৰ বাকলি পিঠা আৰু টেঙাৰ ৰস ফল মূলৰ বাকলি এটোতো হ'ব পিঠাও হ'ব টেঙাৰ ৰস পিঠা কাঠ আৰু ঘাঁহ কোনটো হ'ব তেন্তে তোমালোকে ক'বাচোন এইটো হ'ব কি A C আৰু D পিঠা হ'ব কাঠ হ'ব ঘাঁহ মাটিৰ লগত পচি মিহলি হৈ যাব ফল মূলৰ বাকলি হ'ব পিঠা হ'ব টেঙাৰ ৰস হ'ব C হ'ল D হ'ল অকল B নহ'ব কাৰণ ইয়াত প্লাষ্টিক আছে ঘাঁহ ফুল চামৰা এইটো হৈ যাব এইটো কিয় নহ'ব এইটো নোহোৱাৰ কাৰণ হ'ল ইয়াত এইটো নহ'ব কাৰণ ইয়াত প্লাষ্টিক আছে আৰু বাকি A C D এই তিনিটাই জীৱ নিৰ্মীকৰণ বস্তু দ্বিতীয় নম্বৰত কি দিয়া আছে তোমালোকৰ তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে খাদ্য শৃংখল মানে এটাই আনটোক খাব তাৰপিছত আনটোৱে আনটোক খাব এইটো মিলিব লাগিব কাৰণ ডাইৰেক্ট এই বাঘটোৱেতো ঘাঁহ নাখাব ঘাঁহ খোৱাৰ পিছত কোনে থাকিব লাগিব এটা গৰু মহ বা এটা হৰিণে থাকিব লাগিব ঠিক আছে এনেকৈ হ'ব খাদ্য শৃংখল মিলোৱাচোন ঘাঁহ ঘেঁহু আৰু আম মিলিছে নেকি এইটো নহয় ঘাঁহ ছাগলী মানুহ এইটো কিন্তু মিলিছে ঘাঁহক ছাগলী খাব ছাগলীক মানুহে খাব ছাগলী গৰু হাতী মিলা নাই ঘাঁহ মাছ আৰু ছাগলী এইটো মিলা নাই গতিকে ঘাঁহক কোনে খাব ঘাঁহকতো মাছে খাব পাৰে মাছক কিন্তু ছাগলীয়ে খাব নোৱাৰে গতিকে এইটো নহ'ব বি নম্বৰটো কাৰেক্ট আনসাৰ হ'ব ইয়াত চোৱাত বি নম্বৰটো কাৰেক্ট আনসাৰ হ'ব ঘাঁহ ছাগলী আৰু মানুহ 3 নম্বৰত কি দিয়া আছে তোমালোকৰ তলত উল্লেখ কৰা বিলাকৰ কোনটো পৰিৱেশ অনুকূল অভ্যাসৰ অন্তৰ্ভুক্ত এই নম্বৰ দোকান বা বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস দ্বিতীয়তে কি কৰিব লাগিব অপ্ৰয়োজনীয়ভাৱে জ্বলি উঠা লাইট বা জ্বলি থকা ফেনৰ সুইচ বন্ধ কৰি ৰখা অভ্যাস ঠিক আছে তাৰপিছত তোমালোকৰ কি কৰিব লাগিব তাৰপিছত সি নম্বৰত দিয়া আছে তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্তে তুমি নিজে খোজকাঢ়ি যোৱা অভ্যাস ডি নম্বৰত কি দিয়া থাকে ওপৰৰ আটাইকেইটা অভ্যাস কি কৰিব লাগিব ওপৰৰ আটাইকেইটা অভ্যাস কৰিব লাগিব 4 নম্বৰত কি দিয়া আছে তোমালোকৰ কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে যদি ধ্বংস কৰা যায় কি হ'ব
যদি পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলোৱা হয় তেতিয়া কি হ'ব প্ৰথমতে কি ঘটিব পূৰ্বৱৰ্তী নিম্ন পৌষ্টিক স্তৰৰ জীৱবোৰৰ সংখ্যা অধিকভাৱে বৃদ্ধি হ'ব যিহেতু সেইবোৰ ভক্ষণ কৰা নহ'ব দ্বিতীয় নম্বৰত কি হ'ব পৰিৱৰ্তী উচ্চতৰ পৌষ্টিক স্তৰৰ জীৱবিলাক অনাহাৰে থকাৰ ফলত ইহঁতৰ সংখ্যা হ্ৰাস পাব তাৰপিছত খাদ্য শৃংখলৰ শক্তিৰ প্ৰবাহত ব্যাঘাত জন্মিব তাৰপিছত তোমালোকৰ 5 নম্বৰত কি আছে 5 নম্বৰত দি আছে বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধ্বংস কৰিলে প্ৰত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেধৰে প্ৰভাৱ পৰিব না পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যিকোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক আঁতৰাব পাৰিব না ইয়াৰ উত্তৰ হ'ব ভিন ভিন প্ৰভাৱ পৰিব পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যিকোনো এটা প্লাষ্টিক পৌষ্টিক স্তৰ সকলোবিলাক জীৱক আঁতৰাব পৰা নাযায় 6 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ কি 6 নম্বৰত আছে তোমালোকৰ জৈৱিক বৃদ্ধক বা ইংৰাজীত কোৱা হয় বায়োলজিক্যাল ম্যাগনিফিকেশন বুলিলে কি বুজা পৰিস্থিতি তন্ত্ৰৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হ'ব না উত্তৰ হ'ব এটা পৌষ্টিক স্তৰত বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰৰ পুঞ্জীভৱন আৰু খাদ্য শৃংখলৰ উচ্চতৰ স্তৰসমূহত ইয়াৰ গড় অৱস্থাকে জৈৱিক বিবৰ্ধক বুলি কোৱা হয় পৰিস্থিতি তন্ত্ৰৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হ'ব ঠিক আছে 7 নম্বৰ প্ৰশ্ন হ'ব তোমালোকৰ কি 7 নম্বৰত দি আছে আমি সৃষ্টি কৰা জীৱ অনিম্নীকৰণ পদাৰ্থবিলাকৰ পৰা আমাৰ কি সমস্যা হ'ব পাৰে জীৱ অনিম্নীকৰণ পদাৰ্থবিলাকৰ পৰা আমাৰ কি সমস্যা হ'ব বা হল 1 নম্বৰত আছে তোমালোকৰ এইবোৰ প্ৰাকৃতিকভাৱে বিয়োজন ঘটাব পৰা নাযায় আৰু দীৰ্ঘকালৰ বাবে পৰিৱেশত ইয়াৰ অস্তিত্ব বিৰাজ কৰে ইয়াৰ দ্বাৰা ভূমি আৰু জলাশয় দূষিত কৰে দ্বিতীয় নম্বৰত কি আছে প্লাষ্টিকৰ মোনা পাত্ৰ বটল আদিৰ দৰে পেলনীয়া সামগ্ৰীবোৰ নলা নৰ্দমাবোৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে তৃতীয় নম্বৰ অসুবিধাটো কি হ'ব ভূমিৰ মান বৈশিষ্ট্য অৱনমিত কৰে আৰু গছ-গছনিৰ বৃদ্ধিত বাধা প্ৰদান কৰে তাৰপিছত কি হ'ব তোমালোকৰ মানুহ অন্যান্য প্ৰাণীৰ দেহত খাদ্য শৃংখলাৰ জৰিয়তে বিষাক্ত ৰাসায়নিক পদাৰ্থৰ জৈৱিক বিবৰ্ধনৰ পৰিঘটনা সংঘটিত হয় 5 নম্বৰত হ'ব এইবোৰ পৰিস্থিতি তন্ত্ৰৰ প্ৰাকৃতিক ভাৰসাম্যতা ধ্বংস কৰে 8 নম্বৰ প্ৰশ্ন অৰ্থাৎ তোমালোকৰ শেষৰটো প্ৰশ্ন তাৰ পিছত আমি আলোচনা কৰিম MCQ বা শৰ্ট কোৱেশ্চন আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ পৰা সকলোবিলাকে যদি জীৱ নিম্নীকৰণ পদাৰ্থ হয় তেনেহলে পৰিৱেশৰ ওপৰত এক পূৰ্বভাৱ নপৰাকৈ থাকিব না সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকে যদি জীৱ নিম্নীকৰণ পদাৰ্থ হয় তেনেহলে পৰিৱেশৰ ওপৰত প্ৰভাৱ পৰে যেনে দুৰ্গন্ধ বায়ু প্ৰদূষণ দূষিত ভৱন এইবিলাক এতিয়া আমি আলোচনা কৰিম তোমালোকৰ মাল্টিপল চইচ কোৱেশ্চন বা শৰ্ট কোৱেশ্চন ইয়াৰ পৰা দুটাই বস্তু কভাৰ হৈ যাব পৰিস্থিতি বিজ্ঞানক ইংৰাজীত কয় কি বুলি কোৱা হয় ইয়াক কোৱা হয় ইকোলজি ঠিক আছে ইকোলজি বুলি কোৱা হয় মনত ৰাখিবা বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে কি বাধা দিয়ে অতি বেঙুনীয়া ৰশ্মি বাধা দিয়ে আৰু কি কৰে তোমালোকৰ এইটোৱে কৰে অতি বেঙুনীয়া ৰশ্মি বাধা দিয়ে অজন স্তৰে শক্তিৰ প্ৰবাহ সদায় কি হয় একমুখী দিশত হয় নে দ্বিমুখী দিশত হয় নে সঠিক ক'ব নোৱাৰি কোনটো হয় সদায় একমুখী দিশত হয় শক্তিৰ প্ৰবাহ সদায় একমুখী দিশত হয় জীৱৰ ভিন্নতাৰ কাৰণ কি পৰিৱেশৰ ভিন্নতা কৰ্মৰ ভিন্নতা আকাৰৰ ভিন্নতা গঠনৰ ভিন্নতা কি হ'ব ইয়াত কাৰেক্ট আনসাৰ হ'ব পৰিৱেশৰ ভিন্নতাৰ কাৰণে হয় তাৰপিছত তোমালোকৰ কি আছে তলৰ কোনটো জীৱ নিম্নীকৰণ আৱৰ্জনা নহয় কোনটো পাকঘৰৰ শাক-পাচলিৰ আৱৰ্জনা এইটো হয় পুৰণি ফটা কাপোৰ এইটো হয় প্লাষ্টিকৰ মোনা এইটো নহয় পুৰণি বাতৰি কাকত এইটো হয় কোনটো আনসাৰ হ'ব প্লাষ্টিকৰ মোনাটো জীৱ নিম্নীকৰণ নহয় তলৰ কোনটো বিয়োজক মই তোমালোকক কৈছো বেক্টেৰিয়া হেলাই ভাইৰাছ এইটো বেক্টেৰিয়াটো কি হ'ব বিয়োজক হ'ব ঠিক আছে তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ঘাঁহ ছাগলী আৰু মানুহ ঘাঁহক ছাগলীয়ে খাব ছাগলীক মানুহে খাব হল সেউজীয়া উদ্ভিদে খাদ্য উৎপাদন কৰিব পাৰে গতিকে ইয়াক খাদ্য শৃংখলত বাধা হৈছে ইয়াক কি কৰা হৈছে
খাদ্য শৃংখলাৰ প্ৰথম স্তৰত বজা হৈছে এইটো হ'ব তোমালোকৰ প্ৰথম স্তৰত নেক্সট এমসিকিউ আছে তোমালোকৰ তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নীকৰণ পদাৰ্থ আছে অকল জীৱ নিম্নীকৰণ মানে যোনবিলাক বস্তু তোমালোকৰ মাটিৰ লগত মিহলি হৈ লাহে লাহে নোহোৱা হৈ যায় এইটো হ'ব তোমালোকৰ প্ৰথম অপচন ঘাঁহ ফুল আৰু চামৰা এইটো হ'ব ঘাঁহ কাঠ আৰু প্লাষ্টিক এই প্লাষ্টিকটো নহ'ব আৰু বাকি ফুল ফল মূলৰ বাকলি পিঠা এইটো হ'ব পিঠা কাঠ আৰু ঘাঁহ এইটোও হ'ব অৰ্থাৎ কি হ'ব এ সি ডি হ'ব কাৰেক্ট এনসাৰ তাৰপিছত তোমালোকৰ তলত দিয়া কোনটো জীৱ নিম্নীকৰণ পেলনীয়া দ্ৰব্য কোনটো জীৱ নিম্নীকৰণ একে কথা অলপ তোমালোকক কোৱেশ্চনটো চেঞ্জ কৰি দিছে পলিথিনৰ মোনাটো কি এইটো জীৱ নিম্নীকৰণ নহয় আমৰ বাকলি এইটো হয় ফালি কি আছে তোমালোকৰ ফালি যোৱা চামৰাৰ মোনা প্লাষ্টিকৰ বটল ইয়াত কি হ'ব আমৰ বাকলি এইখিনিতে তোমালোকৰ পাঠৰ যিমানখিনি বস্তু আছিলে গোটেইখিনি আলোচনা কৰা হৈ গ'ল ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ